নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 23 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অসম বিধানসভাৰ মজিয়াত সাংসদ ৰূপজ্যোতি কুৰ্মীয়ে অসভ্য আচৰণ কৰি এবাৰ বিপদত পৰিছে। ৰূপজ্যোতি কুৰ্মীৰ এনে কাণ্ডৰ পিছতে বিভিন্ন দল সংগঠন তথা ৰাজনৈতিক দলে তীব্ৰ গৰিহণা দিছে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীক এবাৰ সকিয়নি প্ৰদান কৰিছে। ৰূপজ্যোতি কুৰ্মীক সকিয়াই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত ৰূপজ্যোতি কুৰ্মীক শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এয়া ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ অপৰিপন্থী বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে ৰূপজ্যোতি কুৰ্মীয়ে। আজি প্ৰথমবাৰৰ কাৰণে মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰূপজ্যোতি কুৰ্মীৰ সমানে অখিল গগৈয়েও ভুল কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সদনৰ মজিয়াত যিদৰে চুচা মাৰি গৈছিল ৰূপজ্যোতি কুৰ্মী অখিল গগৈৰ ওচৰলৈ, আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এক ৰণক্ষেত্ৰলৈ পৰিণত হৈছে বিধানসভাৰ মজিয়া। আৰু তাৰ পিছতে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰূপজ্যোতি কুৰ্মীৰ সমানেই ভুল কৰিছে অখিল গগৈয়ে। বাৰে বাৰে ৰূপজ্যোতি কুৰ্মীক বাধা দিয়াৰ চেষ্টা কৰিছিল অখিল গগৈয়ে। আৰু অসম বিধানসভাত এনেকুৱা ধৰণৰ পৰম্পৰাৰ উদাহৰণেই নাছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰক লৈ আমি দুখিত। ৰূপজ্যোতি কুৰ্মী নিপীড়িত নিষ্পেষিত চাহ জনগোষ্ঠীৰ পৰা অহা নেতা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল সিমানেই নহয়, ৰাইজে 2 মিনিটৰ ভিডিঅ' চোৱাতকৈ সম্পূৰ্ণ 5 মিনিটৰ ভিডিঅ' চাই কথাটো বিশ্লেষণ কৰক, মুঠৰ ওপৰত কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিধৰণে বিধানসভাৰ মজিয়াত যিধৰণে কাণ্ড সংঘটিত হৈছে সম্পূৰ্ণ 5 মিনিটৰ ভিডিঅ'টো চাই জনতাই মন্তব্য কৰক, তেতিয়াহ'লে বিধায়ক অখিল গগৈয়ে ক্ষমা খুজিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৱশেষত ৰূপজ্যোতি কুৰ্মীক শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীক লৈ যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ প্ৰত্যুত্তৰ দিছে আজি অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে বিধানসভাত বেলেগক ডিষ্টাৰ্ব কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ পৰম্পৰা হৈ গৈছে। কেৱল সিমানেই নহয়, অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই তেতিয়াহ'লে দৈনিক ক্ষমা খুজিব লাগিব, কিয়নো হিমন্ত বিশ্ব শৰ্মাই যি কাণ্ড কৰে বিধানসভাৰ মজিয়াত তাকে লৈ খৰব হৈ পৰিছে অখিল গগৈ। মুখ্যমন্ত্ৰীয়ে অখিল গগৈক ক্ষমা খুজিবলৈ দাবী জনোৱাৰ সন্দৰ্ভত অখিল গগৈয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী অখিল গগৈক ক্ষমা খুজিবলৈ দাবী জনোৱাৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য। ডাঙৰ খবৰ হৈছে এইবাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে। এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সবাতোকৈ জৰুৰী খবৰ, যিসকলে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ, কিয়নো বাতিল কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ সকলো পৰীক্ষা। এটা গুৰুত্বপূৰ্ণ খবৰ, 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ সকলো পৰীক্ষা বাতিল কৰা হৈছে। প্ৰশ্ন কাকত ফাদিলৰ পাছতে শিক্ষা পৰিষদৰ তৰফৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰশ্ন কাকত ফাদিল হৈছে, আৰু তাৰ পিছতেই শিক্ষা বিভাগে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষা পৰিষদৰ বিশেষ বৈঠকত অনুষ্ঠিত হ'ব, বিশেষ এখন বৈঠক অনুষ্ঠিত হ'ব 24 মাৰ্চত। আৰু 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ যিসমূহ পৰীক্ষা হ'বলগীয়া আছিল সম্পূৰ্ণ পৰীক্ষা বাতিল কৰা হৈছে। আৰু এখন বিশেষ বৈঠক অনুষ্ঠিত কৰা হ'ব 24 মাৰ্চত, আৰু তাৰ পিছতে পৰৱৰ্তী পৰীক্ষাৰ দিন তাৰিখ ধাৰ্য কৰা হ'ব। শিক্ষা পৰিষদৰ বৈঠকতে লোৱা হ'ব পৰৱৰ্তী পৰীক্ষাৰ কাৰ্যসূচী। ৰাজ্যখনৰ আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ বিপদ সমাগত মোহাম্মদ ইউনুছৰ। এবাৰ সেনাৰ অভ্যুত্থান হ'ব নেকি বাংলাদেশত? এই মুহূৰ্তত এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। ভাৰত বিৰোধী বাংলাদেশক অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মোহাম্মদ ইউনুছৰ বিপদ সমাগত।
যিকোনো মুহূৰ্ততেই বৰখাস্ত হ'ব পাৰে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন ইউনুছ চৰকাৰ। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰক উফৰাই ঢাকা দখলৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে নেকি সেনাই? বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰক উফৰাই ঢাকা দখলৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে নেকি সেনাই? অন্তৰ্বৰ্তীকালীন চৰকাৰৰ পতন ঘটাই বাংলাদেশত অভ্যুত্থান হ'ব পাৰে সেনাৰ। বাংলাদেশৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিক লৈ চিন্তিত দেশখনৰ সেনা প্ৰধান ৱাকাৰ উজ জামান। শুকুৰবাৰে বাংলাদেশৰ সেনাক বাহনসহ ৰাজধানী ঢাকাত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল সেনা প্ৰধান ৱাকাৰ উজ জামানে। আৰু সেনা প্ৰধান ৱাকাৰ উজ জামানে ৰাজধানী ঢাকাত সেনাক উপস্থিত হ'বলৈ দিয়া নিৰ্দেশক লৈ সৃষ্টি হৈছে ৰহস্য। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বাংলাদেশৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা। চলিত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে বাংলাদেশৰ স্বতন্ত্ৰ আৰু নিৰপেক্ষ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে দেশখনৰ সেনা প্ৰধানগৰাকীয়ে। শেহতীয়াকৈ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতৃত্বৰ সৈতে মতানৈক্য বৃদ্ধি পাইছিল দেশখনৰ ছাত্ৰ সমাজৰ। আৰু শেহতীয়াকৈ বাংলাদেশৰ সেনা আৰু মহম্মদ ইউনুছৰ সন্দৰ্ভত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ এজন উপদেষ্টাই প্ৰস্তুত কৰা এটা পুৰণি ভিডিঅ'ক লৈও সৃষ্টি হৈছে বিতৰ্ক। বাংলাদেশৰ সেনাই অনিচ্ছা সত্ত্বেও মহম্মদ ইউনুছক অন্তৰ্বৰ্তীকালীন চৰকাৰৰ উপদেষ্টা পাতিছিল বুলি দাবী কৰিছিল আসিফ মহম্মদে। তাৰোপৰি চলিত বৰ্ষৰ 11 মাৰ্চত বাংলাদেশৰ সেনা প্ৰধান জামানৰ সৈতে এক বৈঠকত মিলিত হৈছিল ছাত্ৰ আন্দোলনৰ নেতা হাছান আব্দুল্লাহ। বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ'ল শ্বেখ হাছিনাৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন ঘটিব বুলি দাবী কৰিছিল সেনা প্ৰধান ৱাকাৰ উজ জামানে। সেই গোপন বৈঠকৰ পাছতেই বাংলাদেশৰ সেনাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ কৰাৰ হুংকাৰ দিছিল ছাত্ৰ নেতাগৰাকীয়ে। আন এটা ডাঙৰ খবৰ হৈছে মুছলমানক ৰঙা চকু নেদেখুৱাব ইফতাৰ পাৰ্টিক লৈ NDAত সংঘাতৰ সৃষ্টি হৈছে। বিজেপিক ৰঙা চকু দেখুৱাই NDAৰ মিত্ৰ দল NCP আয়োজন কৰিছিল ইফতাৰ পাৰ্টি। শুকুৰবাৰে মহাৰাষ্ট্ৰত NDAৰ মিত্ৰ দল NCPয়ে ইফতাৰ পাৰ্টি আয়োজন কৰাক লৈ ভিতৰি নাৰাজ হৈ পৰিছে বিজেপি। মুম্বাইৰ মাৰিনা লাইনত NDAৰ মিত্ৰ দল NCPয়ে আয়োজন কৰা ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছিল উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে। ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি মুছলমান লোকক কোনেও ৰঙা চকু নেদেখুৱাব বুলি দাবী কৰিছিল উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে। আৰু ভাৰতবাসীয়ে কোনো বিভাজনকামী শক্তিৰ জালত ভৰি দিব নালাগে বুলি দাবী কৰিছিল মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে। ইফতাৰ পাৰ্টি আয়োজন কৰি বিভাজনকামী শক্তি বুলি উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে কটাক্ষ কৰিছিল নেকি বিজেপিক? NDA মিত্ৰ দল ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিয়ে আয়োজন কৰা ইফতাৰ পাৰ্টিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিছে। আন এটা খবৰ হৈছে কমলাক্ষ দেৱ পুৰস্কাৰ এতিয়াও বাংলাদেশী। খৰব হৈ পৰিছে এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। এতিয়াও কটাতাৰৰ দাগ যোৱা নাই কমলাক্ষ দেৱ পুৰস্কাৰ। এটা ডাঙৰ খবৰ, বিগ পলিটিকেল ব্ৰেকিং নিউজ। নিলম্বিত কংগ্ৰেছী বিধায়ক কমলাক্ষ দেৱ পুৰস্কাৰৰ বিৰুদ্ধে পুনৰ খৰব হৈ পৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। কমলাক্ষ দেৱ পুৰস্কাৰক বাংলাদেশী আখ্যা দিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। কমলাক্ষ দেৱ পুৰস্কাৰৰ পিঠিত এতিয়াও কটা তাৰৰ দাগ আছে বুলি কটাক্ষ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিমে। কমলাক্ষ দেৱ পুৰস্কাৰৰ পিঠিত এতিয়াও কটা তাৰৰ দাগ আছে। তেওঁ কেতিয়া বাংলাদেশৰ পৰা অসমলৈ আহিছিল স্পষ্ট কৰক, এইদৰে হুংকাৰ দিছে এইবাৰ ৰেজাউল কৰিম চৰকাৰে। কমলাক্ষ দেৱ পুৰস্কাৰ এজন নীলাজ আৰু মেৰুদণ্ডহীন ব্যক্তি। তেওঁ শৰীৰটো এতিয়াও বাংলাদেশী গোন্ধায়। তেওঁ অসমীয়া হলে শুদ্ধকৈ অসমীয়া ক'ব পাৰিলেহেঁতেন। নিজেই বাংলাদেশী হৈ আনক সমালোচনা কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ ভৰিত ধৰি নাথাকিলেও তেওঁ কাৰাবন্দী হ'ব লাগিব।
দুবুৰীৰ মানুহ বাংলাদেশী হলে অসমৰ মুখ্যমন্ত্ৰীও বাংলাদেশী এইদৰে খৰব হৈ পৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ পৰৱৰ্তী খবৰটো হৈছে নগাঁও জিলাৰ বেদখলকাৰীৰ কবলত আছে বৰ্তমানে 1,29,372 বিঘা চৰকাৰী ভূমি বিধানসভাৰ মজিয়াত উন্মোচিত হৈছে নগৰ চৰকাৰী ভূমি বেদখলৰ ভয়ংকৰ তথ্য দশক ধৰি সন্দেহজনক লোকে নগৰ দখল কৰি ৰাখিছে বৃহৎ পৰিসৰৰ চৰকাৰী ভূমি বিধানসভাৰ প্ৰদান কৰা তথ্য অনুসৰি নগাঁও জিলাৰ বেদখলকাৰীৰ কবলত আছে সৰ্বমুঠ 1,29,372 বিঘা 3 কটা 4 লেচা চৰকাৰী ভূমি ডাঙৰ খবৰ হৈছে ইজৰাইলক ধমক এবাৰ লেবাননৰ এটা ডাঙৰ খবৰ যুদ্ধৰ নতুন আপডেট জনোৱাৰ চেষ্টা কৰিছো যুদ্ধ বিৰতিৰ মাজতে ইজৰাইলক ধমক দিছে লেবাননে নতুনকৈ যুদ্ধ আৰম্ভ কৰাৰ সকিয়নি দিছিল ইজৰাইলক লেবাননৰ ধমকৰ পাছতে ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণ দক্ষিণ লেবাননত বাজি উঠিছে যুদ্ধৰ সাইৰেন আৰু দক্ষিণ লেবাননত এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লেবাননৰ এয়াৰ ষ্ট্ৰাইকৰ পাছতে ইজৰাইলৰ ভয়ংকৰ ৰকেট আক্ৰমণ ইয়েমেনতো ইজৰাইলে কৰিছে ডাঙৰ আক্ৰমণ আৰু আনফালে গাজাতো ইজৰাইলী সেনাই আৰম্ভ কৰিছে নতুন যুদ্ধ বিগত 4 দিনত উত্তৰ আৰু দক্ষিণ গাজাত 5 সৰু অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে হামাছৰ মিলিটাৰী চিফ আসামা তবাছৰো মৃত্যু হৈছে ইজৰাইলী সেনাৰ আক্ৰমণত জোৱানিশা আকাশ মাৰ্গেৰে কৰা আক্ৰমণত গাজাত 5টাকৈ শিশুৰ লগতে 8 গৰাকীকৈ লোকৰ মৃত্যু হৈছে